মোৰ মৰমৰ অসমবাসীৰে সকলোকে নমস্কাৰ জনাইছোঁ। আজি গৈ আছোঁ নলবাৰী টু মৰিগাঁও। তাকো কিহেৰে যাই আছোঁ গম পাইছেনে? ৰয়েল এনফিল্ড। ৰয়েল এনফিল্ড আচলতে মই নহয়, মই আৰু মিছেছ গৈ আছোঁ নলবাৰীৰ পৰা মৰিগাঁৱলৈ। ৰয়েল এনফিল্ডেৰে গৈ আছোঁ। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ফাইনেলি গুৱাহাটী পালোঁ, বুজিছেনে? গতিকে গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া শৰাইঘাট ব্ৰিজ পাম। ভোক লাগছি নেকি? মিছেছৰ ভোক লাগছি, সেইটো কাৰণে অলপ হাল্লা কৰি আছে, টেঙিনি আছে। কিবা খোৱা নেকি? হা একো বোলে নাখায়। ব'লকচোন, বহুত জেগা যাব আছোঁ আৰু আধাতকৈ এতিয়া গুৱাহাটীয়ে পালোঁ আৰু ডাবো যাব আছোঁ। নলবাৰীৰ পৰা টোটেল 150 কিলোমিটাৰ, অহা 300 কিলোমিটাৰ হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। বন্ধুসকল শৰাইঘাট ব্ৰিজ পালোঁ, চাই থাকক। আজিৰ ভিডিঅ'টো যে আপোনালোকে চাব পাৰিছে সেইটো হৈছে মিছেছৰ কাৰণে, কাৰণ মিছেছ আজি কেমেৰামেন হৈ আছে, কাৰণ মই যিহেতু গাড়ী চলাই আছোঁ। চ' বন্ধুসকল এতিয়া যোৰাবাট পালোঁ। বন্ধুসকল যোৰাবাট পালেই মানে মনটো এটা কাৰণত ভাল লাগে যে যোৰাবাটৰ মানে অলপ আগত মানে আমাৰ দাদাৰ জুবিনদাৰ পবিত্ৰ স্থান এখন পাম। গতিকে যোৰাবাটৰ ৰাস্তাটো আহিলেই ভাল লাগে মনটো, যে দাদাক লগ কৰিম, দাদাক সেৱা কৰিম এটা। গতিকে ব'লকচোন। গতিকে ভিডিঅ'টো ইমান লাম্বা নকৰোঁ, তথাপিতো বহুত লাম্বা হৈছে, আপোনালোকে অকণমান চাব। গতিকে ইমানো কাটিব নোৱাৰিলোঁ, যিমান পাৰিছোঁ কাটিছোঁ। গতিকে আপোনালোকে প্লিজ চাব। বন্ধুসকল আগত যে এইখন যে গাড়ী গৈ আছে, নাম্বাৰ প্লেটখনত এটা ষ্টাৰ আছে। আপোনালোকে কোনে ক'ব পাৰিব এবাৰ জনাবচোন, কি কাৰণে ষ্টাৰ আছে? বন্ধুসকল আচলতে মই মিছেছক দেখাই দি আছোঁ। তেওঁ কৈছে যে শ্বিলং মানে কোন চাইডেৰে যায়, মই দেখাই দিলোঁ। এইটো চাইডেৰে যে এই ৰাস্তাটো দেখিছে, ৰাইট চাইডে আঙুলি যে দেখাই দিছোঁ মই, সেইটো এনেকৈ মানে ইয়াৰ পৰা 80 কিলোমিটাৰ হয় শ্বিলং। গতিকে মিছেছক দেখাই দিলোঁ। আপোনালোকে কি বুলি কয়, এইটো মাকৈজা বুলি কয়, আমি মাকৈজা বুলি কওঁ, এইটোক মাকৈ বুলি কওঁ, মাকৈ মাকৈ। আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। দেখিছেনে? এতিয়া মাকৈ খাব। সেইটো বন্ধুসকল পাহৰীয়া কলফুল, আপোনালোকে কি বুলি কয় জনাব। সৰু মাইনাটোৱে কৰি আছে, দেখিছেনে? খাব। সেইটো আমি মাকৈ বুলি কওঁ, আপোনালোকে কি বুলি কয় জনাব। এতিয়া বৰ্তমান পালোঁ যোৰাবাট। আপোনালোক গমে পাইছে যোৰাবাটত আছোঁ, বৰ্তমান যোৰাবাটত আছোঁ। এতিয়া আমাৰ মৰমৰ হিয়াৰ আমোৰটো জুবিনদাৰ পবিত্ৰ স্থানখন পাম। গতিকে সকলোৱে চাই থাকক, আৰু বহুত যাব আছোঁ মৰিগাঁও। গতিকে আচলতে মৰিগাঁৱত মানে মিছেছৰে বিশেষ কাম এটাত যাম মৰিগাঁও। আপোনালোকে সকলোৱে চাই থাকক ভিডিঅ'টো। বন্ধুসকল অকণমান হেলমেটটো খুলি দিওঁ। বন্ধুসকল মিছেছে খাই আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে না? ভাল লাগিছে। মোৰ এইবিলাক খাবৰ ইচ্ছা নাই বাৰু, মিছেছে খাইছে, হ'ব। মজা লাগিছে, বহুত ভাল লাগিছে না? তুমিও খোৱা, তুমি খোৱা, তুমি হাল্লা কৰিছিলা একদম খাম বুলি। খোৱাচোন খোৱা। বন্ধুসকল অকণমান খাইছে, কেনেকুৱা লাগে? মজা। বম বন্ধুসকল মজা লাগিছে কিন্তু, ৱাও চুপাৰ। বন্ধুসকল কেনেকৈ বনাই দেখাই আছোঁ আপোনালোকক।
এইটো বস্তু কোনে কোনে খাই ভাল পায় এবাৰ জনাবচোন। গাড়ীখিনি গাড়ী অৱস্থা আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব আপোনালোকক নাপাহৰিব। গতিকে এইটো সুধি আছোঁ ইমান দাম লয়। মিছেছে আনাৰস ল'ব গৈছে, মিছেছে আনাৰস ল'বৰ কাৰণে গৈ আছে। কিমান ক'লে আনাৰস? 100 দুটা ল'লে। মাকজা কিমান ক'লা? আনাৰস কিমানকৈ ল'লা? 100 টকা জৰা। মাকজাটো 20 টকা ল'লা। বহুত কম কিন্তু ন? এইবিলাক যে লৈছে ক'ত ল'ম? গাড়ীখনত এনে একদম পুৰা জোৰ কৰি খাল দিয়া। তুমিয়ে কোৱা। মই যাব লাগে না, একচুৱেলি মই ড্ৰাইভাৰ মানুহ না, যিমান যি হ'লেও মেছেজটো উঠি থাকিব না, মই ড্ৰাইভাৰ মানুহ। গতিকে কিমান দূৰ যাব আছোঁ আৰু মানে নলবাৰীৰ পৰা যিমানখিনি জৰাবাটলৈকে আছোঁ তাতকৈ ডাবুল আছে আৰু মৰিগাঁওলৈকে। গতিকে চাওঁচোন, যাবতো লাগিবই, অলপ কষ্ট হ'ব, উপায়টো নাই। গতিকে এই কষ্ট যিহেতু মোৰ ইমান কষ্ট হ'ব, গতিকে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব। ব'লকচোন আমি আৰু গৈ থাকোঁ আগলৈ। দেখিছেনে মিছেছে কিনকৈ খাই আছোঁ? হ'ব দিয়া ফেল দিয়া, খাওঁ খাই আছোঁ নাকি? হ'ব দেখিছেনে পইচাৰে কিনিছে না, অলপো নিপেলাই। এতিয়া বাকলটো খাব পাৰিলে, বাকলটো নাখোৱা আৰু পিছত। জাৰ্ণি কৰি থাকিলে মানে জাৰ্ণি কৰি থাকিলে ৰাস্তাত যদি এনেকুৱা ধৰণৰ বস্তু পাওঁ মানে এনেই কিন্তু নৰ্মেলি খাবৰ মন নাযায়। কিন্তু যেতিয়া ক'ৰবাত ওলাই আহিম জাৰ্ণি কৰি থাকিম তেতিয়া মানে যি টি বস্তু খাবৰ মন যায়। গতিকে আৰু কি ক'ম আৰু। বন্ধুসকল জুবিনদাৰ ক্ষেত্ৰ পালোঁ। আমাৰ মৰমৰ ইয়াৰ মানুহ দেখিছেনে? মানুহ দেখিছেনে? আজিও মানুহ দেখিছেনে? চাওক মানুহ চাওক। জুবিনদাৰ পবিত্ৰ স্থানখন পালোঁ, আমাৰ বিয়াৰ মানুহৰ পবিত্ৰ স্থান। চাওঁ আজি বাৰু নোসোমাওঁ, আজি অকণমান দেৰি হৈছে। কালি সোমাম, কালি ৰিটাৰ্ণ আহোঁতে সোমাম। বন্ধুসকল এতিয়া জাগিৰোড পালোঁ। ইয়াৰ পৰা মৰিগাঁওলৈকে 50 কিলোমিটাৰ। বৰ্তমান জাগিৰোড পালোঁ, জাগিৰোড দেখাই দেখিছিলে এতিয়া খাব আৰু আমি আহিলোঁ। এতিয়া জাগিৰোড পালোঁ 50 কিলো। হেল্ল' আৰু 50 কিলোমিটাৰ আছে, কি হ'ব হে? গতিকে ব'লকচোন, দেখা নাই মানে বন্ধুসকল চকুৰে পানী ওলাই গৈছে। আচলতে কি ক'ম, চকা মিনপাওঁ আৰু চকা মিনপিলে মানে দেখা নাপাওঁ, যিহেতু অলপ আন্ধাৰ হৈ আছে। গতিকে জাগিৰোড পালোঁ, এতিয়া আৰু গৈ আছোঁ মৰিগাঁওলৈকে। এতিয়া বন্ধুসকল মেছেজৰ অৱস্থা বেয়া। আচলতে নলবাৰীৰ পৰাই ইমান দূৰ জাৰ্ণি এটা লেডিছৰ কাৰণে অলপ টান হৈ পৰে। চোৱাচোন কি হ'ব, পাৰিবানে যাবা? কেম্প লাগিছে নেকি? বেয়া লগা বুলিও কৈছে, তথাপিতো আৰু যাব আছোঁ আৰু জাগিৰোডে পালোঁ। মৰিগাঁওলৈকে আৰু অলপ দূৰ আছে, ধৰকচোন চাওঁ। বন্ধুসকল বিল দেখিছেনে? বিল এইখন হৈছে বিল মানে এইটোৱে যে কোনোদিন পানী নুশুকায়, অনলি মাছ ওলায়, কেৱল মাছ, তাকে কয় বিল। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে বিলখন। বহুত ডাঙৰ বিল হয় আচলতে, দেখিছেনে? এই নাওত দেখিছেনে? নাওখন চাওকচোন চাওক, তিৰোতাই নাও চলাই আছে, বাপৰে বাপ, দেখিছেনে? আচলতে মানে এইবিলাক বস্তু দেখা পালে ভাল লাগে, যিহেতু আমাৰ এইটো চাইডে এইবিলাক বস্তু নাই, আমিও এনেকৈ দেখা নাপাওঁ। তথাপি ক'ৰবাত দেখা পালে ভাল লাগে আৰু। ফাইনেলি মৰিগাঁও পালোঁ, মেইন মৰিগাঁও চক। বন্ধুসকল দেখিছেনে এই ৰিক্সাখনত কিমান বজাই দি আছে? বাপৰে বাপ, দেখিছেনে? এইটো হৈছে মৰিগাঁৱৰ মেইন চক হয়। আমি আচলতে ইয়াৰ পৰা আৰু যাব লাগিব, ইয়াৰ পৰা আৰু দূৰ আছে। ইয়াৰ পৰা ধৰক আৰু 30 কিলোমিটাৰমান যাব লাগিব। মেইন মৰিগাঁও নহয়, এইটো আচলতে মেইন মৰিগাঁও চক হয়। আচলতে মই য'ত যাম সেইখিনি আৰু মৰিগাঁৱৰ পৰা সোমাব লাগে।
ফাইনেলি আহি পালোঁ। আচলতে কথাটো হৈছে কি, মৰিগাঁৱৰ পৰাই মানে আমি য'তে আহিছোঁ, যিটো জেগাত আহিছোঁ এইটো চন্দ্ৰপুৰ চৰাইবাৰী বুলি কয় আপুনি। মৰিগাঁৱৰ পৰা আৰু 1 ঘণ্টা, গতিকে জাগিৰোডৰ পৰা মৰিগাঁওলৈকে 50 কিলোমিটাৰ, তাৰ পৰা আৰু 1 ঘণ্টাৰ বাট। গতিকে এতিয়া বৰ্তমান হ'লো চৰাইবাৰী, জেগাটো পালোঁৱে বন্ধুসকল। গতিকে এওঁ মানে যিহেতু আলহী ঘৰত যাম, অলপ মিঠাই লৈ আছে। গতিকে বন্ধুসকল পালোঁৱে আৰু অকণমান মানে আৰু 2 কিলোমিটাৰমান গ'লে পাম আৰু। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই, জয় আই অসম।